তিনিচুকীয়া জিলাৰ কাকপথাৰ হাঁহখাটীৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী অনুষ্ঠান। শিক্ষানুষ্ঠানখনত মানসিক শক্তি উৎকৰ্ষ সাধন আৰু অভিৰোচন অনুষ্ঠান। কাৰ্যসূচীটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে শক্তিশালী কৰাৰ এক অনন্য প্ৰচেষ্টা। নিজৰ মা দেউতাক ধৰি পেলাই আপুনি যদি সম্ভৱ হয় নিজৰ মাজনীক এটা চুমা দিয়ক, মাজনীক সাপতি দিয়ক, আকুল বিয়াকুলকৈ আৰু মাৰ পৰা এটা আশীৰ্বাদ গ্ৰহণ কৰক। কাৰণ আমাৰ মা আৰু দেউতাই আমাৰ কাৰণে বহুত কষ্ট স্বীকাৰ কৰিছে। আজি দেউতাৰ কাৰণে আজি ঘৰখন চলাবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে। আজি মাজনীৰ কাৰণে আজি ঘৰখন চলাবৰ কাৰণে কত কষ্ট কৰিবলগীয়া হৈছে। আজি যদি আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি পেলাই আজি আমি ডাঙৰ মানুহ হওঁ, সেই ডাঙৰ মানুহ হোৱাৰ লগে লগে আজি আমাৰ মা দেউতাক এজন আদৰ্শ পিতৃ মাতৃ বুলি তেওঁলোকে গামোচা পিন্ধাব। এয়া কেতিয়া সম্ভৱ হ'ব যেতিয়া নেকি আজি আমি পৰা সকলো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ মগ্ন হওঁ। স্খলিত সমাজ ব্যৱস্থাক নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ কেনেদৰে নিজকে গঢ় দিব লাগিব, ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কৰ্মত কেনেদৰে 100% মনোনিৱেশ কৰি একোগৰাকী সফল ব্যক্তি হ'ব পাৰিব, জ্যেষ্ঠজনক সন্মান, গুৰু সেৱা, পিতৃ মাতৃক সেৱাৰ জৰিয়তে নিজকে মানুহ হিচাপে সমাজত পৰিচয় দিব পৰাকৈ কি কৰিব লাগিব তেনে বিষয়ৰ ওপৰত অনুপ্ৰেৰণামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছে তিনিচুকীয়া জিলাৰ কাকপথাৰ হাঁহখাটীৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ে। আজি আমি এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ আপোনালোকৰ সহযোগত, আৰু ইয়াৰ প্ৰধান লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক লগতে যিটো আমাৰ আধ্যাত্মিক, সেই আধ্যাত্মিক দিশটো যাতে ছাত্ৰ ছাত্ৰীসকলে যিটো নৈতিক ষ্ট্ৰং ঘটিছে এই অনুষ্ঠানটোৰ যোগেদি যাতে বিকশিত হয়, সেই তাৰ লক্ষ্য ৰাখি আমি প্ৰথম পৰ্যায়ত প্ৰথম পদক্ষেপ এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ সময়ছোৱাত আপোনালোকৰ সহযোগত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিম। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মাইণ্ড পাৱাৰ বিশেষজ্ঞ ৰূপান্তৰ চাউৰক। মাইণ্ড পাৱাৰ বিশেষজ্ঞগৰাকীৰ বক্তব্যৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে জীৱনত কৰি অহা বিভিন্ন ধৰণৰ ভুলসমূহ অনুধাৱন কৰি আৱেগত উচুপি উঠাৰ পৰিলক্ষিত হয়। উল্লেখ্য যে এসময়ত সন্ত্ৰাসবাদে জৰ্জৰিত এটা ভিতৰুৱা অঞ্চল কাকপথাৰ হাঁহখাটী অঞ্চলত গঢ়ি উঠা শিক্ষানুষ্ঠানখনৰ এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোলৈ অন্য এক শৈক্ষিক বাতাবৰণ কঢ়িয়াই আনিছে। পৰৱৰ্তী সময়তো এনেধৰণৰ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিক শিক্ষাৰ লগতে আন বিভিন্ন কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিছে শিক্ষানুষ্ঠানখনে। হয়, আজি আমি এই অনুষ্ঠানটো আয়োজন কৰিব লোৱা কাৰণটো হ'ল আমি দেখি আছোঁ, হয়তো সকলোৱে জ্ঞাত যে বৰ্তমান সময়ত নৈতিক চৰিত্ৰটো যি ধৰণে ছাত্ৰ ছাত্ৰী বা যুৱ সমাজৰ মাজত দেখা গৈছে, যে শিক্ষাগুৰু হত্যাৰ পৰা আদি কৰি যে সহপাঠী হত্যালৈকে যি ধৰণৰ জঘন্য কিছুমান কাণ্ড কৰি আছে, এইখিনি আচলতে নিয়ন্ত্ৰণ কৰিব পৰা কিছুমান শিক্ষাৰ প্ৰয়োজন বুলি ভাবোঁ। গতিকে সেই হিচাপে আমি আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ, যিটো অনুষ্ঠানে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক এই নৈতিক শিক্ষা যথেষ্টখিনি প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকল মূল সুঁতিলৈ ঘূৰি আহিব, এনেধৰণৰ অনৈতিক কাৰ্যৰ পৰা বিৰত থাকিব বুলি আমি আশা কৰিছোঁ। আৰু এনেধৰণৰ অনুষ্ঠান আমি আগন্তুক বৰ্ষত আমি প্ৰতি মাহে মাহে এনেধৰণৰ অনুষ্ঠান আমি পতাৰ আমি সিদ্ধান্ত লৈছোঁ। তেখেতসকলৰ লগত আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ ফ্ৰেঞ্চাইজত, আৰু তেখেতসকলে আহি প্ৰতি মাহে মাহে আহি আমাক এই অনুষ্ঠানটো দি যাব। আমি আশা আৰু কামনাও কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল হওক। আমাৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া নেকি ভাল হ'ব তেতিয়াই আমাৰ অঞ্চলটোলৈ বা সমাজখনলৈ বহুত ইতিবাচক কিছুমান দিশ আহি পৰিব।